তো গাইজ আজি মোৰ পিছফালে আছে এইখন I10 হয়, হোৱাইট কালাৰত আছে। গাড়ীখন বহুতেই ধুনীয়া হৈছে, একো কৰিব লগা কাম নাই। অলপ বাম্পাৰটোত পেইণ্ট কৰা গৈছে, অকণমান খালি দাগ চাগ লাগিছিলে, সেইটো কাৰণে অলপ পেইণ্ট কৰি দিছোঁ বাম্পাৰটোত, এইটো বাম্পাৰত আৰু ফ্ৰণ্টত অলপ কৰি দিছোঁ। বাকী গাড়ী একো কৰিব লগা কাম নাই, গাড়ী বহুত ধুনীয়া হৈছে। 2013 মডেল হয়। এইটো ইণ্টেৰিয়াৰটো চাই লওক, চিট কভাৰৰ পৰা আদি কৰি এইবিলাক একো চেঞ্জ কৰিব নালাগে, গোটেই ৰানিং অৱস্থাত আছে। এইটো বেক চাইডটো, ফ্ৰণ্টত দুটা পাৱাৰ উইণ্ডো আৰু বেকত দুটা পাৱাৰ উইণ্ডো হ'ব। এইটো ক্ৰম পাব, কোম্পানী ফিটেড, আৰু এইবিলাক চব গোটেই চিল। এইবিলাক চাই লওক, চিল, একো এক্সিডেণ্টেল ইছ্যু নাপায় গাড়ী। ফ্ৰণ্টৰ পৰা এনেকুৱা হ'ব লুকছটো। আৰু মই আপোনালোক কিলোমিটাৰটো দেখাই দি আছোঁ। 58,000 কিলোমিটাৰ চলিছে, দেখাই দি আছোঁ। 58,000 কিলোমিটাৰ চলিছে। আমাৰ হাতত আছে 8 কিলোমিটাৰ বৰ্তমান। AC মিউজিক চিষ্টেম গোটেইখিনি আছে। ইয়াতে স্পীকাৰ পাব, তাত স্পীকাৰ পাব, আৰু বেকত স্পীকাৰ পাব। 4টা পাৱাৰ উইণ্ডো হ'ব। কোনোবাই যদি ভাবি আছে কম দামত এখন গাড়ী লাগে, এখন ল'ব পাৰিব। 2013 মডেল হয়, I10, আৰু I10 এইখন আপোনালোকৰ স্পৰ্টছ হয়। চাই লওক, আপোনালোকক মই বনেটটো খুলি দেখাই দিছোঁ। ৰ'ব, ষ্টাৰ্ট হৈ আছে গাড়ী ষ্টাৰ্টতে আছে, চাই লওক। এইটা এখন গোটেই চিল আছে। এনেকৈ মোবিল ইঞ্জিন ভালে আছে নহয়, এনেকৈ চেক কৰিব চব, বেক মাৰা নাই, ইঞ্জিন অ'কে আছে একদম পুৰা। কি ধুনীয়া, মানে চাইলেণ্ট ইঞ্জিন আৰু একদম হণ্ডাৰ। গাড়ী ষ্টাৰ্টতে আছে, তো দেখিছে। এইখনে গাড়ী, নাম্বাৰটোতো দিয়া আছে, ক'লোৱে, কণ্টেক্ট কৰিব। ট্ৰেখন লগাই ল'ব পাৰিব, ট্ৰেখন এইখন ইয়াতে আছে, এখন লগাই ল'ব পাৰিব, ইয়াতে লগাব পাৰিব। আপোনাক দেখাই আছোঁ, এইটো চাই লওক, এইবিলাকো চব চিল। গাড়ীখন খুবেই ধুনীয়া হৈছে, এইবিলাক চব। কোনোবাই যদি ভাবি আছে কম দামত এখন গাড়ী বিচাৰি আছে, হুণ্ডাই গাড়ী ল'ব পাৰিব তেওঁলোকে। হুণ্ডাই বুলি কথা নাই, আৰু কম দামত লৈ যাব পাৰিব। 2013 মডেল হয় এইখন, আৰু এইখন আমি দি আছোঁ 1,75,000 টকাত, ইনক্লুডিং ট্ৰেন্সফাৰ, কাগজ পত্ৰ গোটেই অ'কে কৰি দি দিম। আৰু গাড়ীখন চলিছে 58,000 ক'লোৱে, এইখনে গাড়ী, গোটেইখিনি ৰানিং অৱস্থাত আছে। টায়াৰকেইটা দেখাই দি আছোঁ, চাবনীকেইটা বস্তু এইবিলাক চব দেখিছে। টায়াৰটো চাই লওক, অলপ লেতেৰা হৈছে, 80 মান আছে। এইটো চব টায়াৰ মানে চেঞ্জ কৰিবই নালাগে, টায়াৰবিলাক চব টায়াৰ চেঞ্জ কৰিবই নালাগে আপোনালোকে, দেখিছেনে?
গাড়ীখন অলপ বৰ লেতেৰা হৈছে দিয়কচোন এইখন জলদি কণ্টেক্ট কৰিব নাম্বাৰটো দিয়া আছে কাৰোবাৰ যদি পচন্দ হৈছে এইখন গাড়ী i10 হয় স্পৰ্টছ Honda গাড়ীটো ষ্টাৰিং মানে ষ্টাৰিঙৰ পৰা তাৰপিছত আপোনালোকৰ গিয়াৰ এইবিলাক বহুত স্মুথ হয় Honda গাড়ী যোনে চলাই আগে পিছে গমেই পায় Honda গাড়ী কিমান স্মুথ বহুতেই ধুনীয়া আছে Honda গাড়ী আৰু বহুত ধুনীয়া স্মুথ গাড়ীখন চলাই গম পাব আহি কিনে টেষ্ট ড্ৰাইভ কৰিব একো নাই তো আজিৰ কাৰণে বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু এইখনৰ প্ৰাইচটো ক'লোৱে 1,70,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ নাম্বাৰটো দিয়া আছে কণ্টেক্ট কৰিব আৰু লৈ যাই বিন্দাছ চলাই থাকক গাড়ী একো ইছ্যু নাপায় গাড়ী একো এটা প্ৰব্লেম নাই ছাছপেঞ্চনৰ পৰা আদি কৰি আপোনালোকে আহিব কণ্টেক্ট কৰিব বাই বাই আজিৰ কাৰণে